নিজে কৈছে পবিত্ৰ অনুষ্ঠান পবিত্ৰতা বোলা বস্তুটো সদায় আগবঢ়াই আনিব লাগে অপবিত্ৰবিলাকক বাদ দিব লাগে তাৰে এটা মানে উদাহৰণ আমি ইয়াত দেখিবলৈ পাইছোঁ এই সমাজখনৰ নাম হ'ল মহাপুৰুষীয়া সমাজ মহাপুৰুষীয়া মানে মহান যিবিলাক আদৰ্শ যি গ্ৰহণ কৰে এই মহাপুৰুষীয়া মহাপুৰুষ এজন আছিলে শ্ৰীকৃষ্ণ আৰু দ্বিতীয়জন হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু আমিতো গোটেইবিলাক শ্ৰীমন্ত শংকৰদেৱ হ'ব নোৱাৰোঁ সেই শংকৰদেৱৰ কৃষ্ণৰ মহাপুৰুষসকলৰ আদৰ্শবিলাক আমি লৈ পেলাই একেলগে মিলি মহাপুৰুষীয়া দিয়ে আধ্যাত্মিকতাৰ দিশত আপোনালোকে কেনেদৰে প্ৰভাৱিত কৰিব বিচাৰিব আধ্যাত্মিকতাৰ দিশত আপোনালোকে কেনেদৰে প্ৰভাৱিত বিচাৰিব প্ৰতিজন মানুহক বদলি কৰিব লাগে মানে চেৰিটি বিগিনছ এট হোম ভাল কথা আৰম্ভ নিজৰ পৰা হয় গতিকে সেইটো আমি আমাৰ নিজক প্ৰথমতে চেঞ্জ কৰিব লাগিব পৰিয়ালক বদলি কৰিব লাগিব গাঁওখন বদলি কৰিব লাগিব ৰাজ্যখনক বদলি আনিব লাগিব দেশখনক আনিব লাগিব পৃথিৱীখনক কৰিব লাগিব সমাজৰ এইটোৱে ক'ব যে এনেকুৱা ভাল মানুহ বহুত আছে চব জেগাতে আৰু ইয়াতো আছে তামোলবাৰীতো আছে আৰু এই সকলোবিলাক মিলি আমি কৰিছোঁ যে আমি কেৱল এটা গোষ্ঠীক বা কোনোবা এটা জাতিকে আমি প্ৰাধান্য দিয়া নাই সমস্ত লোক যিজন শংকৰদেৱে কৈছিল ঠিক তেনে সমস্ত লোকক একেলগে লৈ এখন মানৱ সমাজ বনাব লাগে ধন্যবাদ সকলোকে শুভেচ্ছা জনাইছোঁ আমাৰ মহাপুৰুষীয়া সমাজখনৰ আমি সকলোৱে জানে যে শংকৰদেৱৰ আদৰ্শত বৰ্তি হৈ গোটেই সমাজখনক এটা গতি দিবৰ বাবে তেওঁলোকে প্ৰচেষ্টা লৈছে তেওঁলোকৰে মূল কমিটিখনৰ ভগ্নী সংগঠন হৈছে আমাৰ এই আই মাতৃ সমাজ আমি সকলোৱে জানো যে আই মাতৃ সমাজ অবিহনে এখন সমাজ পূৰ্ণতা নাপায় সেইকাৰণে তেনে আশাৰেই আমাৰ মূল সমিতিখনৰ ভগ্নী সংগঠন হৈছে এই আই মাতৃ মঞ্চ পোনতে আমি 2000 ইয়াৰ মাজতে মই ক'ব বিচাৰিছোঁ আমাৰ মহাপুৰুষীয়া সমাজখনে বিভিন্ন পৰিক্ৰমা অতিক্ৰম কৰি বৰ্তমান অৱস্থা পাইছেহি তেওঁলোকৰ লগতে আমিও আগবাঢ়ি গৈছোঁ তথাপিও আমাৰ সংগঠিতভাৱে আই মাতৃ মঞ্চখন গঠন হোৱা 2010 চনৰ পৰা হৈছে তেওঁ ইতিমধ্যে বহুতকেইটা কমিটিয়ে পাৰ কৰি দিছে আৰু আমিও তেওঁলোকৰ সেই পৰিক্ৰমাতে 2023 চনৰ 6 আগষ্ট তাৰিখে নিৰ্বাচিত হওঁ আমি আশা কৰিছোঁ আমাৰ এই সমাজখন সংগঠিত কৰাত আগুৱাই নিয়াত আমি কিবা এটা কৰিব পাৰিম আমি জানো যে আজিকালি এই আধুনিকতাৰ ধামখুমীয়াত পৰি আমাৰ সমাজখনৰ যুৱক যুৱতী বহুত বিপথে গৈছে আৰু সেই তেওঁলোকক এটা গতি দিয়াত বা পথ দেখুৱাত আমাৰ আই মাতৃ সমাজৰ বিশেষভাৱে দায়িত্ব আছে আৰু জানো যে ঘৰখনৰ মূল দায়িত্ব হৈছে আই মাতৃসকল এই আই মাতৃসকলৰ সুপৰিচালনা সুপৰিকল্পনা তেওঁলোকৰ ল'ৰা ছোৱালী নিজৰ ল'ৰা ছোৱালীখিনি ভাল হ'লেই গোটেই সমাজখনে ভাল হ'ব সকলোখিনি ল'ৰা ছোৱালী ভাল হ'ব আৰু সেই আশাৰে এই আই মাতৃ মঞ্চ কৃষ্ণ আমাৰ এই ওদালগুৰি জিলাৰ অনুষ্ঠিত হৈছে আমাৰ কেন্দ্ৰীয় সমিতিৰ ত্ৰয়োদশ বাৰ্ষিক অধিৱেশন লগতে ওদালগুৰি জিলা অধিৱেশনৰ লগত আমাৰ এই অধিৱেশনখন ইয়াত অনুষ্ঠিত হৈছে এই অধিৱেশনখন কালিৰে পৰা আমাৰ বিভিন্ন কাৰ্যসূচীৰে এতিয়ালৈকে সমাপ্ত হোৱা নাই বাৰু এতিয়ালৈকে চলি আছে কালি আছিল আমাৰ বিশেষভাৱে আই মাতৃ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভা গতিকে তাত আমাৰ আই মাতৃসকলৰে গোটেইখিনি বিষয়ববীয়া আছিলে আৰু নিৰ্দিষ্ট বক্তা বিশিষ্ট অতিথি হিচাপে আমি বেলেগ ঠাইৰ পৰা আমি আমন্ত্ৰণ কৰি আনিছিলোঁ তেখেতসকলে আমাৰ ধুনীয়া ভাষণ কৈছে আৰু আমাৰ বিশেষভাৱে আমাৰ সমাজখনক উদ্দেশ্যে কৈছে আমাৰ যিহেতু যুৱ প্ৰজন্ম আৰু শিশুসকলৰ আধ্যাত্মিক দিশত তেখেতসকলে কৈছে আমাৰ এই আজিৰ যুগত যিবিলাক বিশৃংখলৰ সৃষ্টি হৈছে তেখেতসকলে কৈছে যিহেতু আমাৰ আই মাতৃসকলে শিশুসকলৰ শাৰীৰিক মানসিক বা আধ্যাত্মিক গঠনক আগবঢ়াই নিব লাগে গতিকে তেওঁলোকে যাতে এই সভাত যিসকল বিশিষ্ট ব্যক্তিয়ে আধ্যাত্মিক দিশত ভাষণ দিছে সেই ভাষণখিনি তেওঁলোকে মনোগ্ৰাহী কৰি আমাৰ শিশুসকল লগতে যুৱ বক্তাসকলক
নৈতিক চৰিত্ৰৰে তেখেতসকলক ভৱিষ্যত উজ্জ্বল কৰি তোলে। তেখেতসকলৰ অকল ঘৰখনেই নহয়, সকলো ফালৰ পৰা যাতে সুনাগৰিক হৈ তেওঁলোক প্ৰতিষ্ঠিত হ'ব পাৰে। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।